মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু তোমালোকৰ পৰীক্ষা খুব চমু চাপিছে গতিকে তোমালোকে আশা কৰোঁ ভালকৈ পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছা এতিয়া যিখন তোমালোকৰ ভ্যালুৱেটেড কোৰ্সৰ হেলথ এণ্ড ৱেলনেছ পেপাৰ হয় সেইখন তোমালোকৰ আৰ্টছ সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি হয় গতিকে দুখন পেপাৰ আছে ভ্যালুৱেটেড কোৰ্সৰ এখন হেলথ এণ্ড ৱেলনেছ আৰু এখন আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া গতিকে যিসকলে তোমালোকে হেলথ এণ্ড ৱেলনেছ পেপাৰখন চুজ কৰিছা বা তোমালোকৰ কলেজত চুজ কৰিছে গতিকে তেওঁলোকৰ কাৰণে মই এখন স্যাম্পল পেপাৰ বনাই দিছোঁ অলৰেডি মই হেলথ এণ্ড ৱেলনেছ যিখন ভ্যালুৱেটেড কোৰ্সৰ পেপাৰ হয় সেই পেপাৰখনৰ কিন্তু সম্পূৰ্ণ ভিডিঅ' বনোৱা আছে তোমালোকৰ ইউনিট ওয়াইজ দুটা ইউনিট যেহেতু আছে দুইটা ইউনিটতে ধুনীয়াকৈ মই কুৱেশ্যন আনসাৰ কৰা আছে আৰু যোৱা বছৰৰ যিখন 2023 চনত যিখন ভ্যালুৱেটেড কোৰ্সৰ পেপাৰ হৈ গৈছে সেই পেপাৰখনৰ সলভ কৰি মই দিছোঁ তোমালোকে চাবাচোন ভিডিঅ'বোৰ আৰু যেহেতু তোমালোকৰ এখন 50 মাৰ্কছৰ পেপাৰ টোটেল 10 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হয় আৰু মাত্ৰ তোমালোকে 40 মাৰ্কছৰ ৰিটেন এছেছমেণ্ট ৰিটেন পৰীক্ষা হ'ব আৰু 40 মাৰ্কছৰ 5 মাৰ্কছটো হৈছে 12 মাৰ্কছ আৰু তোমালোকৰ টাইম পাবা 2 ঘণ্টা গতিকে ইমান চিন্তা কৰিবলগীয়া কথা নাই ভালকৈ গোটেই বস্তুখিনি পঢ়ি গ'লে তোমালোকে পাৰিবা আৰু এতিয়া মই স্যাম্পল হিচাপে তোমালোকৰ এখন পেপাৰ তোমালোকৰ আগত দাঙি ধৰিছোঁ আৰু ইয়াৰ মই শৰ্ট কুৱেশ্যন কিটা কৈয়ে গৈছোঁ এতিয়া যেহেতু তোমালোকৰ আগৰ পেপাৰখন দেখিছা তাত দেখিছা যে 1 নম্বৰীয়া 4টা কুৱেশ্যন আহিছে গতিকে তেনে ধৰণে মই 4টা কুৱেশ্যন তোমালোকক চুজ কৰি দিছোঁ এনেকুৱা ধৰণে আহিব পাৰে যে হুইচ অফ দ্য ফলোইং ইজ নট এ হেলদি হেবিট তলৰ কোনটো অভ্যাস স্বাস্থ্যকৰ অভ্যাস নহয় তলৰ কোনটো স্বাস্থ্যকৰ অভ্যাস নহয় এটা কেইবাটাও দিয়া আছে এনাফ স্লিপ যথেষ্ট টোপনি ফিলিং গ্ৰেটফুল কৃতজ্ঞতা দেখুৱা ৰেগুলাৰ এক্সাৰসাইজ নিয়মীয়া ব্যায়াম এক্সেসিভ স্ট্ৰেছ অত্যাধিক মানসিক চাপ গতিকে ইয়াত দিছে হুইচ অফ দ্য ফলোইং ইজ নট এ হেলদি হেবিট গতিকে হেলদি হেবিট আমাৰ কোনটো নহয় অত্যাধিক মানসিক চাপটো লোৱাটো কেতিয়াও আমাৰ হেলদি হেবিট হ'ব নোৱাৰে গতিকে আমি হেতুক আমি হেলদি হেবিট বুলি ক'ব নোৱাৰোঁ হেতু তোমালোকে অপচনটো শুদ্ধ দিব পাৰা হেতু টিক মাৰ্ক মাৰিবা তাৰ পাছত আছে সোশ্যাল কানেকশন হেল্পস টু ক্ৰিয়েট এ হেলদি ইন্ডিভিজুৱেলছ ৰাইট ট্ৰু অৰ ফলছ সামাজিক সংযোগে এজন ব্যক্তি সুস্থকৈ গঢ়ি তোলাত সহায় কৰে শুদ্ধ নে অশুদ্ধ গতিকে এজন ব্যক্তিক সুস্থভাৱে গঢ়ি তোলাত সামাজিক সংযোগে যথেষ্ট সহায় কৰে গতিকে এই বাক্যটো আমি শুদ্ধ বুলি ক'ব পাৰোঁ ট্ৰু বুলি লিখিবা তোমালোকে তাৰ পাছত আহিব পাৰে হুইচ অফ দ্য ফলোইং টেকনিক্স ইজ ইফেক্টিভ ফৰ মেনেজিং ষ্ট্ৰেছ মেডিটেশ্যন পজিটিভ ছ'চিয়েল ইণ্টাৰেকশ্যন বোথ এ এণ্ড বি বা নান অফ দি এবভ গতিকে সামাজিক চাপ নিয়ন্ত্ৰণৰ বাবে আমাৰ দুটা কৌশল দিছে এটা ধ্যান আৰু ইতিবাচক সামাজিক সংযোগ গতিকে অপচন হিচাপে তোমালোকৰ কি দিছে গটোত দিছে যে ক আৰু খ দুইটা আৰু এটাও নহয় গতিকে ডেফিনেটলি আমাৰ কি হ'ব মানসিক চাপ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি দুইটা কৌশলে অৱলম্বন কৰিব পাৰোঁ ধ্যান আৰু ইতিবাচক সামাজিক যোগাযোগ গতিকে তোমালোকে অপচন কোনটো শুদ্ধ হ'ব গটো অৰ্থাৎ 3টো অপচন শুদ্ধ হ'ব তাৰ পাছত তোমালোকক আহিব পাৰে হোৱাট ইজ ডিজিটেল ৱেলবিং শৰ্টকৈ 1 নম্বৰ মাৰ্কছৰ কাৰণে আহিলে তোমালোকে সৰুকৈ লিখিবা ডিজিটেল সুস্থতা মানে কি যে ডিজিটেল সুস্থতা হৈছে যে মানুহৰ মানসিক শাৰীৰিক সামাজিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত প্ৰযুক্তি আৰু ডিজিটেল সেৱাৰ প্ৰভাৱক ডিজিটেল কল্যাণৰ দ্বাৰা বুজোৱা হয় গতিকে এনেকুৱা ধৰণে সিম্পলি লিখিবা আৰু ইংলিছতো গোটেই বস্তুখিনি আছে মই ইংলিছত দি দিয়া নাই তোমালোকে পাবাই আৰু যেহেতু অলৰেডি মই এই দুটা ইউনিটৰ প্ৰত্যেকটো ইউনিটৰে গোটেই কুৱেশ্যনখিনি মই ভালকৈ সলভ কৰি দি থৈছোঁ ভিডিঅ'ত চাবা তোমালোকে সাৰ্চ কৰিলে পাবাই এতিয়া চোৱা তোমালোকে যেহেতু এই হেলথ এণ্ড ৱেলনেছ বা স্বাস্থ্য আৰু সুস্থতা যিখন পেপাৰ তোমালোকৰ কি হৈছে দুটা ইউনিট আছে আৰু গতিকে দুইটা ইউনিটৰ পৰা সমানে কুৱেশ্যন আহিব এতিয়া তোমালোকৰ শ্বৰ্ট নোট নিচিনাকৈ যদি লিখিবলৈ আহে খুব বেছি 4 নম্বৰ মানৰ আহিব গতিকে মই 4টা 5টা তোমালোকক শ্বৰ্ট নোট দি দিছোঁ আৰু ইয়াৰ ভিতৰত তোমালোকে টোটেল 4টা কৰিলে হ'ব গতিকে আহিব পাৰে যে ইম্পৰ্টেঞ্চ অফ বেলেঞ্চ ডায়েট ইন হেলদি স্বাস্থ্য ৰক্ষাৰ বাবে সুষম আহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা সুস্থতাৰ লগত ইতিবাচক মানসিকতা কেনেকৈ জড়িত হয় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ বিষয়ে চমুকৈ লিখিবলৈ আহিব পাৰে ডিজিটেল ৱেলবিঙৰ বিষয়ে আহিব পাৰে ইনাৰ ষ্ট্ৰেংথৰ বিষয়ে আহিব পাৰে গতিকে এনেকুৱা ধৰণে তোমালোকৰ শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে গতিকে দুইটা ইউনিটৰ পৰা মিক্স আপ কৰি গতিকে এই বস্তুখিনি তোমালোকে ৰেডি কৰি ৰাখিবা তাৰ পাছত তোমালোকৰ লং কুৱেশ্যন টাইপ আহিব পাৰে এনেকুৱা ধৰণে আহিব পাৰে এটা দৈনন্দিন জীৱনত স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা ডিছকাছ দ্য ইম্পৰ্টেঞ্চ অফ এ হেল্থ ইন এভৰিডে লাইফ আমাৰ স্বাস্থ্য বা হেল্থটো এভৰিডে লাইফত কিমান প্ৰয়োজন হয় কি কথা হয় কেনেকৈ হয় এই কথাখিনি তোমালোকৰ বহলাই লিখিবলৈ আহিব পাৰে
10 মাৰ্কছ মানৰ ভিতৰত বা নহ'লে তোমালোকে মাৰ্কছটো ভাগ কৰিও আহে 5+5 কৰি বা ইয়াৰ অৰ হিচাপে মই এনেকুৱা ধৰণৰ এটা কুৱেশ্যন দিছোঁ যে ডিফাইন্স স্পিৰিচুৱেল হেল্থ, ডিছকাছ দ্য ৱে টু এচিভ স্পিৰিচুৱেল হেল্থ, আধ্যাত্মিক স্বাস্থ্যৰ সংজ্ঞা দিয়া, আধ্যাত্মিক স্বাস্থ্যৰ লগত উপায়সমূহ ব্যাখ্যা কৰা, ডিছকাছ দ্য নিগেটিভ ইম্পেক্ট অফ ডিজিটেল টেকন'লজি অফ হেল্থ, স্বাস্থ্যৰ ওপৰত ডিজিটেল প্ৰযুক্তিৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে আলোচনা কৰা বা ইলাবৰেট দ্য হেল্থ বিলিভছ এণ্ড পাৰ্চপেক্টিভ অফ দ্য ইণ্ডিজিনিয়াছ পিপুল অফ নৰ্থ ইষ্ট ইণ্ডিয়া, উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ খিলঞ্জীয়া লোকসকলৰ স্বাস্থ্যৰ বিশ্বাস আৰু দৃষ্টিভংগীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা। গতিকে চিলেবাছত যিখিনি টপিক আছে গোটেই বস্তুখিনি তোমালোকে খৰচি মাৰি পঢ়িবা, তেতিয়া যিকোনো কুৱেশ্যন আহিলে তোমালোকে কৰিব পাৰিবা। আৰু যিহেতু তোমালোকৰ এখনত 40 মাৰ্কছৰ পেপাৰ মাত্ৰ 12 নম্বৰ পাব লাগে, 12 নম্বৰ পোৱাটো ইমান তোমালোকৰ কাৰণে জটিল হ'ব নালাগে, ভালকৈ কুৱেশ্যনখিনি পঢ়ি যোৱা। আৰু প্ৰায়বোৰ কুৱেশ্যনে কি হৈছে ইটোৰ লগত সিটো ৰিলেটেড হয়, এটা বস্তু পঢ়িলে তুমি বাকী কুৱেশ্যনটো অলপ নিজেও সাজি পাৰি লিখিব পাৰিবা। গতিকে এনেকুৱা ধৰণে কেইটামান মই কুৱেশ্যন চিলেক্ট কৰি দিছোঁ, লগতে তোমালোকৰ যোৱা বছৰ হৈ যোৱা পেপাৰখনো মই দি দিছোঁ, যাতে কোনোবাই যদি পেপাৰখন পোৱাও নাই এই পেপাৰখন চাবা। আৰু যিহেতু এই পেপাৰখন মই ধুনীয়াকৈ গোটেইখন A to Z গোটেই শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যনখিনি মই ছল্ভ কৰি তোমালোকক এটা ভিডিঅ' বনাই থৈছোঁ, সেইখিনিও চাবা। আৰু ইউনিট ৱাইজ 2টা ইউনিটৰে মই কমপ্লিট ভিডিঅ' বনোৱা আছে। আৰু যদি কিবা এতিয়াও তোমালোকে কোনোবাই নুবুজা আছে এই পেপাৰখনৰ ওপৰত টপিক বা কিবা কুৱেশ্যন, তেতিয়াহ'লে মোক জনাবা, মই তোমালোকক সহায় কৰিম বুজাত। ধন্যবাদ।